নাম নাৰাবাইদা মুকলীয়া বিদ্যালয়, জিলা বঙাইগাঁও। মই লোৱা বিষয়টো হ'ল ৰাসায়নিক সাৰ আৰু আমাৰ শস্য শাক-পাচলি। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো শস্য শাক-পাচলি, উদ্ভিদ আদিত ইউৰিয়া, ছিংগেল সুপাৰ ফসফেট, DAP আদিৰ দৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক সাৰে শস্যৰ দ্ৰুত বৃদ্ধি কৰে। এক মাহত হ'ব লগা ফল-ফুল প্ৰায় 10 দিনতে লাভ কৰিব পাৰি। কিন্তু এই ৰাসায়নিক সাৰৰ প্ৰয়োগৰ বাবে মানুহৰ বিভিন্ন বেমাৰ-আজাৰ হয়, যেনে হৃদয়ৰ বেমাৰ, ছালৰ বেমাৰ, চকুৰ বেমাৰ, যকৃত, বৃক্কৰ আদি বেমাৰ হয়। এইবোৰৰ পৰা ৰক্ষা পাবলৈ আমি প্ৰাকৃতিকভাৱে খেতি কৰিব লাগিব, জৈৱিক সাৰৰ প্ৰয়োগ কৰিব লাগিব, শস্য বৰ্ধন কৰিব লাগিব, মাটি ভেদে শস্য খেতি কৰিব লাগিব, পানী যোগানৰ